2025 চনটোত মেঘ ৰাশিৰ বাবে কিদৰে পাৰ হ'ব? প্ৰথম ছমাহ মেঘ ৰাশিৰ বাবে অতি শুভ হ'ব। প্ৰথম ছমাহত আপোনালোকে যদি চাকৰি কৰি আছে, চাকৰিৰ ক্ষেত্ৰত প্ৰমোচনৰ চান্স আছে। আপোনালোকে যদি ব্যৱসায় কৰি আছে, ব্যৱসায়ৰ ক্ষেত্ৰতো লাভ হোৱাৰ চান্স আছে। পাছৰ ছমাহত অলপ প্ৰব্লেম হোৱাৰ চান্স আছে। অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। মেইনলি আপোনাৰ হেল্থৰ কিছুমান ইছ্যুজ আহি পৰিব পাৰে। তাৰোপৰি আপোনাৰ শত্ৰু বাঢ়িব পাৰে। যিহেতু অহা বছৰৰ মাৰ্চ মাহৰ পৰা শনিৰ 4.7 মেঘ ৰাশিত প্ৰৱেশ কৰিব, গতিকে মেঘ ৰাশিৰ ব্যক্তিসকলে এটা উপায় কৰিব পাৰে। সেই উপায়টো হৈছে মঙ্গলবাৰ আৰু শনিবাৰ দিনাখন হনুমান চালিচা পাঠ কৰিব পাৰে, লগতে নিৰামিষ ভোজন কৰিব পাৰে। 2025 চনটো বৃষ ৰাশিৰ বাবে কিদৰে পাৰ হ'ব? অতি শুভ হ'ব, অতি ভাল হ'ব। ছাৰপ্ৰাইজেছ আহিব, ঘৰত মাংগলিক কাৰ্য হ'ব, তাৰ লগতে বহুত ধন আহিব। গতিকে বৃষ ৰাশিৰ ব্যক্তিসকল যিমানখিনি টেনশ্যন আছিলে বাদ দিয়ক, এতিয়া আপোনাৰ ভাল দিন আহি আছে। গতিকে তাৰোপৰি খালি এটা বস্তু আমি ধ্যান ৰাখিব লাগিব, আমি কুণ্ডলী চাৰ্টখন চাব লাগিব যে কুণ্ডলী চাৰ্টত আপোনাৰ পজিশ্যন কেনেকুৱা হৈ আছে। যদি আমি অভাৰঅল ৰাশি হিচাপে ক'বলৈ যাওঁ, তেন্তে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেম সম্পৰ্ক ভাল হ'ব। যদি কাৰোবাৰ সন্তানৰ প্ৰব্লেম হৈ আছিলে, সন্তানৰ প্ৰব্লেম দূৰ হ'ব, লগতে ধনৰ আগমন হ'ব। যিহেতু শুক্ৰদেৱে বৃষ ৰাশিক ৰুল কৰে, গতিকে আপোনালোকে হোৱাইট কালাৰটো লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে। 2025 চনটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেধৰণে যাব? জানুৱাৰীৰ পৰা মে' মাহলৈ অতি শুভ দেখাইছে, ভাল দেখাইছে। আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহলৈও ভাল দেখাইছে। কিন্তু মাজৰ সময়ছোৱাত, জুন মাহৰ সময়ছোৱাত মেইনলি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। মিছা অপমান আৰু কাজিয়া হোৱাৰ চান্স দেখাইছে। বেলেগে কৰা ফলৰ ভুক্তভোগী আপোনাকো বনোৱা দেখা পোৱা গৈছে। বাকী সময়ছোৱাত জানুৱাৰী মাহৰ পৰা মে' মাহলৈ আৰু আপোনাৰ আগষ্টৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈ আপোনাৰ ফাইনেন্সিয়েল গ্ৰ'থ হোৱা দেখা পোৱা গৈছে। লগতে যোনসকল ব্যৱসায়ত আছে, ব্যৱসায়ত লাভৱান হোৱা দেখা পোৱা গৈছে। লগতে স্বাস্থ্যজনিত কোনো ধৰণৰ প্ৰব্লেম ইয়াত দেখা পোৱা নাযায়। 2025 চনটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে কিদৰে পাৰ হ'ব? আপোনালোকৰ সমস্যাবিলাক সমাধান হ'ব 2025 চনৰ 29 মাৰ্চৰ পাছৰ পৰা। বৰ্তমান সময়ত চলি থকা কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ষ্ট্ৰাগলখিনি মাৰ্চৰ পাছৰ পৰা লাহে নাইকিয়া হ'ব। জুন মাহৰ পৰা শিক্ষাৰ্থীসকলৰ বাবেও লাভজনক হ'ব। লগতে যদি কোনোবাই চাকৰি বিচাৰি আছিলে, চাকৰি পোৱাৰো চান্স আছে। চাকৰিৰ ক্ষেত্ৰত আমি কিন্তু প্ৰত্যেকৰে পাৰ্চনেল কুণ্ডলীখন চোৱাৰ অতি দৰকাৰ হয়, কাৰণ কুণ্ডলী নোচোৱাকৈ আমি চাকৰিৰ ক্ষেত্ৰত বা বিবাহৰ ক্ষেত্ৰত ঘপকনে ডিচিশ্যন দিবলৈ দিগদাৰ হয়, মন্তব্য দিবলৈ দিগদাৰ হয়। গতিকে নিজৰ কুণ্ডলীখনত যদি আপোনাৰ গ্ৰহৰ প্লেচমেণ্ট ভাল হৈ আছে আৰু তাতে যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেন্তে অহা বছৰৰ মাৰ্চ মাহৰ পাছৰ পৰা আপোনাৰ দিন ভাললৈ আহিব। 2025 চনটো সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিদৰে পাৰ হ'ব? মে' মাহলৈকেতো ভালেই আছে। মে' মাহলৈকে আপোনালোকে শিক্ষাৰ্থী যদি হয়, তেতিয়াহ'লে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল আছে। যদি চাকৰি সন্ধানত আছে, চাকৰি হোৱাৰো চান্স আছে। লগতে স্বাস্থ্যজনিত একো ডাঙৰ প্ৰব্লেম দেখা পোৱা নাযায়। সিংহ ৰাশিৰ ব্যক্তিসকলে 2025 চনটোত অলপ তৰ্ক বিতৰ্কৰ পৰা সাৱধান থকাটো ভাল। খঙৰ ওপৰত কণ্ট্ৰল ৰখাটো ভাল, কাৰণ খঙৰ কাৰণে ডাঙৰ বিপদো আপোনালোকে নিজে চপাই ল'ব পাৰে। ফাইনেন্সিয়েলি বেয়া দেখা নাই, ফাইনেন্সিয়েলি ভালেই যাব অহা বছৰটো। কিন্তু আপোনালোকে মানুহৰ লগত কথা বতৰা পাতোঁতে, কমিউনিকেশ্যন কৰোঁতে অলপ সাৱধান হ'ব। 2025 চনটো কন্যা ৰাশিৰ বাবে কিদৰে পাৰ হ'ব? অহা বছৰটো আপোনালোকৰ বাবে সম্পত্তিৰ ক্ষেত্ৰত লাভজনক হ'ব। যদি আপুনি ব্যৱসায় কৰি আছে, ব্যৱসায়ৰ ক্ষেত্ৰত লাভজনক হ'ব। লগতে সম্পত্তি বাঢ়িব পাৰে, হয়তো আপোনালোকে গাড়ী কিনিব পাৰে, ঘৰ ল'ব পাৰে বা ঘৰত নতুন কিবা বস্তু আপোনালোকে ল'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে ভাল ৰিজাল্টে আশা কৰিব পাৰি। তাৰ উপৰি যদি আপোনালোকে এক্সাম দি আছে জবৰ কাৰণে, তেন্তে তাতো সফলতা পোৱাৰ চান্স আছে। চেলেঞ্জেছ কিছুমান আহিব, নহা নহয়, কিন্তু চেলেঞ্জেছবোৰ আপোনালোকে নিজে শান্তভাৱে কিছুমান বস্তু চিন্তা কৰি ডিচিশ্যনবিলাক ল'ব লাগিব। তাৰ ফলত আপোনাৰ শত্ৰু কমিব, শত্ৰুৰ আপোনাৰ পৰাজয় হোৱাৰ চান্স আছে। বিবাহৰ ক্ষেত্ৰত বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ডিচিশ্যনবিলাক ভালকৈ চিন্তা কৰি ল'ব। বিবাহ পাশত আবদ্ধ হোৱাৰ আগতে আকৌ এবাৰ ভাবি চিন্তি ল'ব, কুণ্ডলী মেটচ কৰাই ল'ব।